হেল্ল' এণ্ড ৱেলকাম টু AM গাইড আছাম। আজিৰ ভিডিঅ'ত মই ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে গ্ৰুপ অফ এনিমেলছ এণ্ড দেয়াৰ নেমছ ডিছকাছ কৰিম। তাৰ মানে যদি এজাক গৰু আমি দেখা পাওঁ, কাউ ফৰ এক্সাম্পল, তাক ইংৰাজীত কি বুলি কয়, তো ইয়াৰ ওপৰত যোৱা বছৰৰ কুৱেশ্যন আহিছিল, এইবাৰো অহাৰ বহুত চান্সেছ আছে। গতিকে এইখিনি বস্তু আমি চাব লাগিব। তো কোনটো এনিমেলৰ জাকক আমি কি বুলি ক'ম, এজাক গৰু এজাক ভেড়া আছে তাক কি বুলি ক'ম, তাৰ লগতে এনিমেলছ এণ্ড দেয়াৰ হেবিটেট, আৰু ধৰক এটা গৰু আছে, গৰুৰ পোৱালি কি বুলি কয়, এই গোটেইখিনি বস্তু মই মোৰ চেনেলত লাহে লাহে ভিডিঅ' আপডেট দিম ডেইলি। তো আপোনালোকে মোৰ চেনেলত এইবিলাক ভিডিঅ' পাই থাকিব। এক্সাম পইণ্ট অফ ভিউত বহুত ইম্পৰ্টেণ্ট হয়। তো যিবোৰ কেণ্ডিডেট এবাৰ গ্ৰেড 3 এক্সাম দিব আগতে, তেওঁলোকৰ কাৰণে এটা মষ্ট ইম্পৰ্টেণ্ট টপিক হয়। অ'কে, চ' লেটছ বিগিন। গ্ৰুপ অফ এনিমেলছ যদি চাওঁ, ইয়াতে জেব্ৰা, আমি এজাক জেব্ৰা যেতিয়া দেখা পাম, ইয়াক ইংৰাজীত কি বুলি ক'ব, ডেজেল বা জিল বুলি কয়। ইয়াতে মই অপশ্যন দিয়া নাই, জাষ্ট ইয়াতে এনিমেলছৰ নাম লিখিছোঁ মই, যে এজাক জেব্ৰা দেখা পালোঁ তাক কি বুলি ক'ম, ডেজেল বুলি ক'ম। মই ইয়াতে অপশ্যন দিয়া নাই, ডাইৰেক্ট এই কনচেপ্টটো আপোনালোকে মুখস্থ কৰি ল'ব, বহুত ইম্পৰ্টেণ্ট হয়। ৱল্ফ, আমি যদি এজাক ৱল্ফ দেখা পাওঁ তাক কি বুলি ক'ম, ৱল্ফ মানে কি হয়, কুকুৰনেচীয়া বাঘ। তো এজাক কুকুৰনেচীয়া বাঘ দেখা পালে তাক ইংৰাজীত কি বুলি ক'ব, এনচাৰ ইজ পেক বা ৰোড, আমি দুটাই ক'ব পাৰোঁ। ভালচাৰ, শগুন দেখা পালে এজাক শগুনক আমি কি বুলি ক'ম, ভেনু বুলি ক'ম। নেক্সট আছে ডগ, যদি আমি এজাক 5টা বা 10টামান কুকুৰ দেখা পাওঁ তাক কি বুলি ক'ম, এনচাৰ হ'ব পেক। লায়ন, এজাক সিংহ আমি দেখা পালে তাক কি বুলি ক'ম, প্ৰাইড বুলি ক'ম। ঠিক আছে, তো মই কেইটামান ডিছকাছ কৰিম যিকেইটা এক্সাম পইণ্ট অফ ভিউত ইম্পৰ্টেণ্ট হয়। তো গোটেইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব। নেক্সট আছে টাইগাৰ, এজাক বাঘক আমি কি বুলি ক'ম ইংৰাজীত, এনচাৰ হ'ব এম্বুছ বা ষ্ট্ৰিক। নেক্সট আছে অউল, আমি যদি এজাক অউল দেখা পাওঁ, অউল মানে ফেঁচা, তো ফেঁচা এজাক দেখা পালে ইয়াক আমি কি বুলি ক'ম, পাৰ্লিয়ামেণ্ট বুলি ক'ম, ইংৰাজীত পাৰ্লিয়ামেণ্ট বুলি কয়। ৰাইন'চেৰাছ, আমি যদি এজাক গড় দেখা পাওঁ তাক কি বুলি ক'ম, ক্ৰেছ বুলি ক'ম। এজাক বান্দৰ দেখা পালে মাংকি, তাক কি বুলি ক'ম, ট্ৰুপ বুলি ক'ম। লিঅ'পাৰ্ড এজাক দেখা পালে তাক কি বুলি ক'ম, লিপ বুলি ক'ম। ঠিক আছে, অলপ স্পীডত ডিছকাছ কৰি আছোঁ। নেক্সট আছে গৰিলা, এজাক গৰিলা যদি আমি দেখা পাওঁ তাক আমি ইংৰাজীত কি বুলি ক'ম, বেণ্ড বা ট্ৰুপ, দুটাই কোৱা হয়। কাউ, এজাক গৰু দেখা পালে তাক আমি কি বুলি ক'ম, হাৰ্ড বুলি ক'ম। বাবুন্স দেখা পালে বান্দৰ, ইয়াক দেখা পালে আমি কি বুলি ক'ম, ট্ৰুপ বুলি ক'ম। এলিফেণ্ট, এজাক হাতী যদি আমি দেখা পাওঁ তাক ইংৰাজীত ক'ব লগা হ'লে আমি কি বুলি ক'ম, পেৰেট বুলি ক'ম। ঠিক আছে, তাৰপিছত আছে আণ্টছ, আমি যদি এজাক পৰুৱা দেখা পাওঁ, পৰুৱাৰ জাকক ইংৰাজীত কি বুলি কয়, কলনী বুলি কয়। বেয়াৰ, এজাক ভালুকক কি বুলি ক'ব ইংৰাজীত, স্লথ বুলি ক'ব। আৰু এজাক ভেড়াক কি বুলি ক'ব, ফ্লক বুলি ক'ব। চ' মই ইয়াতে এইখিনি ডিছকাছ কৰিলোঁ, আজি এইখিনি আছিলে। তো এই গোটেইখিনি আমাৰ ADRE গ্ৰেড 3 আৰু 4 পোষ্টৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। গতিকে যাৰ এইবাৰ গ্ৰেড 3, 4 এক্সাম দিব লগা আছে, এইখিনি ভালকৈ চাই ল'ব। ইয়াৰ পিছত মই এনিমেলছ এণ্ড দেয়াৰ হেবিটেট, কোনটো এনিমেল ক'ত থাকে, হেবিটেট প্লাছ য়াং ওৱান দেট ইজ কোনটো এনিমেলৰ পোৱালিক কি বুলি কয়, তাৰ লগতে ভইচ বা চাউণ্ড, ধৰক ঘোঁৰা আছে, ঘোঁৰাৰ চাউণ্ডক ইংৰাজীত কি বুলি কয়। তো এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, মই এইখিনি ডিছকাছ কৰিম। মোৰ চেনেলত আপোনালোকে ভিজিট কৰিব আৰু এইখিনি ভালদৰে চাই ল'ব। আজি এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। কাৰোবাৰ যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাব, মই ৰিপ্লাই দিম। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।